মোক ইয়াত নিমন্ত্ৰণ কৰিছে, যাৰ কাৰণে ইয়াত আহিছোঁ। আহি কাজিমুদ্দিন আউলিয়া আমাৰ কুকুৰকাটা চাৰালজাৰত যিখন মাজাৰ আছে, মাজাৰখন আহিছিলোঁ, চালোঁ, কমিটিৰ লগত কথা পাতিলোঁ। তিনিদিনীয়া উৰুষ হ'ব বুলি জানিবলৈ পালোঁ আৰু ৰাইজৰ পৰা, আমাৰ মুৰব্বীসকলৰ পৰা দোৱা মাগিলোঁ যাতে ৰাইজৰ কাম কৰি যাব পাৰোঁ। আৰু মোৰ দুখ লাগিছে এটা কাৰণত যে মাজাৰ হ'ল হিন্দু মুছলমানৰ মিলন ভূমি। আমি বহুত মাজাৰত দেখিছোঁ, বহুত হিন্দু মানুহ আহে, গতিকে এই উৰুষ মোবাৰক বন্ধ কৰিব, এইটো আমি বেয়া পাইছোঁ আৰু আমি দুখ পাইছোঁ। গতিকে উৰুষ মোবাৰক হ'ব লাগে। চাওক, দুবাৰ মই আপোনালোকক ইণ্টাৰভিউ দিলোঁ। আজিও মই জলেশ্বৰত গৈছিলোঁ, মোক তেখেতসকলে মাতিছিল, বহুত ভক্তগণৰ লগত কথা পাতিলোঁ। মই আকৌ কৈছোঁ যে অসমৰ বিভিন্ন প্ৰান্তত উৰুষ মোবাৰক হৈ আছে, যিহেতু লক্ষ লক্ষ ভক্তগণ শাহ শহীদ নাছিৰুদ্দিন বগদাদী পীৰে কামিল তেখেতৰ আমি শুনামতে যে কমচে কম 3 পৰা 4 লাখ ভক্তগণ তেখেতে মনাই থৈ গৈছে আৰু এটা সিলসিলা চলি আছে। একদম স্পষ্ট কথা, যদি ভক্তসকলে বিচাৰে তেনেহ'লে উৰুষ হ'ব, কিন্তু মই এইখিনিত মাত মাতি যাম যে তেখেতসকলৰ ঘৰুৱা কাজিয়াৰ কাৰণে এই উৰুষ মোবাৰক বন্ধ হ'ব নোৱাৰে। মই বহুত কথা ইতিমধ্যে গম পাইছোঁ আৰু তেখেতসকলৰ কোনোবা এজনে মোক দিছে পবিত্ৰ সিলসিলানামা। মই লাহে লাহে আপোনালোকক সকলো কথা কম। মই শুনামতে কোটি কোটি টকা তাতে ভক্তগণে দান কৰে। সেই হিচাপে দেখিবলৈ গ'লে মাজাৰৰ যিমানখিনি কাম হ'ব লাগিছিল, সেই কাম মাজাৰৰ কাৰণে মেৰামতি হওক, যিকোনো কাম তাতে হোৱা নাই। এই টকা কোটি কোটি টকা ক'ত যায়? আৰু তেখেতসকলে দামী দামী গাড়ী লৈ ঘূৰি ফুৰে, তেখেতসকলৰতো কোনো নিজা ইনকামটো মই দেখা নাই। এতিয়া মই ক'ব বিচাৰিছোঁ যে যিহেতু ভক্তগণে তেখেতসকলে বহুত পইচা দান কৰে, গতিকে এই টকা বহুত মাদ্ৰাছা আছে, আমি মাদ্ৰাছাৰ ল'ৰা ছোৱালীক ঠিকমতে পঢ়াব পৰা নাই, কাৰণ বহুত অভাৱ আছে। ইমান টকা উঠা সত্ত্বেও জলেশ্বৰ পীৰবাৰীৰ আশে পাশে যিমান মাদ্ৰাছা আছে, এই মাদ্ৰাছাত মই আজিলৈকে শুনা নাই যে তেখেতসকলৰ ফাণ্ডৰ পৰা কিবা পইচা দান কৰিছে। গতিকে এইটো বহুত পৰিতাপৰ বিষয়। যদি তেখেতসকলৰ কমিটিৰ কিবা গণ্ডগোল আছে, আমি এই কথাখিনি আমি মানি নলওঁ, কাৰণ কিমান কোটি কোটি টকা উঠে এই কথা ৰাইজৰ আগত তেখেতসকলে হিচাপ দিব লাগে বা দাঙি ধৰিব লাগে। তেখেতসকলে অজুহাত দিছে যে আমাৰ বিশৃংখলাৰ কাৰণে আমাৰ এইবাৰ উৰুষ মোবাৰক নহয়। বিশৃংখলা তেখেতসকলৰ ঘৰুৱা বেপাৰ, তাৰ লগত মাজাৰ লগত কোনো সম্বন্ধ নাই। কাৰণ আমি চৰকাৰক আহ্বান জনাইছোঁ যে চৰকাৰৰ ফালৰ পৰা এটা তদন্ত হ'ব লাগে যে ইয়াত কিমান কোটি কোটি টকা উঠে, এই টকা ক'ত যায়। কাৰণ তেখেতসকলৰ নিজা এইটো সম্পত্তি নহয়, ৰাইজৰ টকা। গতিকে ৰাইজৰ টকা ৰাইজে পাব লাগে। ৰাইজে মানে যেনেকুৱা ইতিমখানা আছে, বহুত ল'ৰা ছোৱালী ডক্টৰ, ইঞ্জিনিয়াৰ, আমাৰ এইবিলাক চহৰ এৰিয়া, দুৰ্গম এৰিয়া, বহুত ল'ৰা ছোৱালীৰ মাক বাপেক পইচা দিব নোৱাৰে। সেই পইচাৰ পৰা এটা কিবা এটা আৰ্থিক সাহায্য যদি দিয়ে, তাৰো এটা কমিটি হ'ব লাগে। সেই ল'ৰা ছোৱালী বাহিৰত গৈ পঢ়ি আহিব পাৰিব, ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পাৰিব। আৰু বহুত মাদ্ৰাছা আছে, আমাৰ ইছলামিক দিন শিক্ষা হয়। সেই মাদ্ৰাছাবিলাকক যেনেকুৱা বহুত বানাত মাদ্ৰাছা আছে, সেই মাদ্ৰাছাত পইচা দিব লাগে। আৰু যিহেতু ৰাইজৰ টকা, গতিকে সমাজৰ যিবিলাক ভাল ভাল অনুষ্ঠান আছে সেইবিলাক টকাত খৰচ হ'ব লাগে। এই টকা তেখেতসকলে
নিজে পাই নিজে দামী দামী গাড়ী কিনি ঘূৰিব এইটো আমি মানি নলওঁ আৰু আমাৰ জলেশ্বৰবাসী সকলোৱে বিচাৰিছে যে কিমান টকা প্ৰতিটো উৰুছ মুবাৰকত হয় এই টকাৰ হিচাপ ৰাইজৰ আগত দাঙি ধৰিব লাগিব আৰু আমি চৰকাৰক আহ্বান জনাইছোঁ যে আগবাঢ়ি আহি যে ইয়াত এতিয়া এইটোৰ মানে হিচাপ নিকাচটো কোনোবা এটা অফিচাৰ বা কাগবাদ দিলে যেনেকৈ পাণবাৰী মছজিদত আমি দেখিছোঁ তাতে এটা হৈ আছে আমি দেখা পাইছোঁ চৰকাৰী কোনো এজন মানুহ নিয়োগ কৰিছে খালি ইছলামে আমাৰ ইছলাম ধৰ্মৰ মানুহ ইছলামে যিখিনি কথা আমি আকৌ কৈছোঁ ইছলামে যিখিনি কথা এলাউ কৰিছে বা আমাৰ কোরআনে যিখিনি কথা এলাউ কৰিছে আমাৰ হাদিসে যিখিনি কথা এলাউ কৰিছে সেইখিনি কথা আমি মানি চলিব লাগিব বা ইছলামের পরিপন্থী কোনো পুরুষ মৌলুদ হ'ব নালাগে এইখিনিত আমি একমত আছোঁ কিন্তু এনেই ইহঁতৰ ঘৰুৱা কাজৰ কাৰণে বন্ধ হ'ব এটা আমি মানি লওঁ কাৰণ মাজাৰ আকৌ কৈছোঁ হিন্দু মুছলমানৰ মিলনভূমি বহুত হিন্দু ফেমিলি আমাৰ এই জলেশ্বৰ মাজাৰত আহে আৰু বিভিন্ন মাজাৰত যায় বুলি আমি গম পাওঁ গতিকে এইটো বন্ধ কৰিব এইটো আমি মানি নলওঁ